কৰৈনী গাঁও পঞ্চায়তত চলিছে কি এটাৰ পাছত আন এটা দুৰ্নীতি পোহৰলৈ অহাত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পঞ্চায়তৰ ৰাইজৰ মাজত। হুজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অধীনস্থ কৰৈনী গাঁও পঞ্চায়তৰ সভাপতি বদৰুল হকৰ ব্যাগুম দুৰ্নীতিয়ে জ্বলা-কলা খুৱাইছে পঞ্চায়তৰ ৰাইজক। পঞ্চায়তৰ ৰাইজৰ অভিযোগ অনুসৰি ৱাৰ্ড কোড 0413194019/IC/GIS/101362 নালা ফ্ৰম আব্দুল মানান হাউচ টু আব্দুল নুৰ হাউচলৈকে চলি থকা কামত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। ইপিনে 2020-21 বৰ্ষত হোৱা কামৰ ৱাৰ্ড কোড FP/9010266465 Canal of Dimuru River Bridge to Mystery Ghatলৈকে হোৱা বান্ধৰ কামত জালিয়াতি হোৱাৰ বিস্ফোৰক অভিযোগ উঠিছে। কৰৈনী গাঁও পঞ্চায়তত চৰকাৰী আঁচনি ৰূপায়ণত হোৱা লুণ্ঠন ৰাজে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে উল্লেখ কৰা অভিযোগৰ ওপৰত বিভাগীয় বিষয়াৰ হস্তক্ষেপ বিচাৰিছে। কৰৈনী গাঁও পঞ্চায়তত আঁচনি ৰূপায়ণত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে বিভাগীয় বিষয়াই শীঘ্ৰেই তদন্ত চলোৱাৰ দাবী তুলিছে স্থানীয় ৰাইজে। আমাৰ এই প্ৰতিবেদনৰ পিছত বিভাগীয় বিষয়াই কি ব্যৱস্থা লয় সেয়া দ্বিতীয় প্ৰতিবেদনত সবিস্তাৰে প্ৰকাশ পাব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 24 অসম। 2 ফুট আৰু উবি হ'ব লাগিছিল, হাইট 8 ফুট, মাত্ৰ 2 ফুট হৈছে, কিন্তু এইটো আমি কব বিচাৰিছো যে উচিত তদন্ত হ'ব লাগে। কি আছিল আপোনালোকৰ অভিযোগ? মোৰ প্ৰথম অভিযোগ হৈছে এম্বেকমেণ্ট অফ ৰিভাৰ ফ্ৰম আব্দুল সালাম হাউচ টু ইনচান আলী হাউচ, যিটো মতাউৰি হৈছে আব্দুল সালামৰ ঘৰৰ পৰা ইনচান আলী ঘৰলৈকে 10টা কালভাৰ্ট চেংচন হৈছে। আপোনালোকে দেখিছে এটাও পেচাব যাবলৈ এটা ৰিং কালভাৰ্ট হোৱা নাই, আপোনালোকে দেখিছে। দ্বিতীয়টো অভিযোগ হৈছে এম্বেকমেণ্ট অফ ডিমৰু ৰিভাৰ ব্ৰিজ টু মিষ্টৰী ঘাট, মতাউৰি হৈছে ডিমৰু নদীৰ পুলৰ পৰা মিস্ত্ৰী ঘাটলৈ। এইটো স্কিমতে কাম হোৱা নাই, যিটো আপোনালোকে আমাৰ হ'ব লাগিছিলে 12 ফুট, কিন্তু এইটো আমি উপস্থিত ফিল্ডত গৈ পাইছোঁ যে 4 ফুট আৰু হাইট 3 ফুট। এইটো মাথাউৰিটো নিজৰ পাট্টাৰ মাটিৰ পৰা খান্দি, মাথাউৰিৰ ভিতৰৰ পৰা খান্দি এইটো মাথাউৰি বহাইছে। এইটো ফ্লাড আহিলে, বাৰিষাত ফ্লাড আহিলে এইটো ভাঙি পেলাই লৈ যায় আৰু ভিতৰত আৰু এটা ডাঙৰ পুখুৰী হৈ গৈছে। আৰু এইটো আপোনালোকৰ আমি বিভাগীয় কৰ্তৃপক্ষক জনাব বিচাৰিছোঁ এইটোৰ উচিত তদন্ত হ'ব লাগে। এই জিপি নাম কৰৈনী জিপি, কোনটো উন্নয়ন খণ্ডৰ অন্তৰ্গত? বিন্নাকান্দি উন্নয়ন খণ্ডৰ এইটো হয়। বিন্নাকান্দি পঞ্চায়তৰ সভাপতিৰ নাম কি? বদৰুল ইছলাম। আপোনালোকে কি দাবী উত্থাপন কৰিব বিচাৰে বিভাগীয় বিষয়াসকলক? এইটো উচিত তদন্ত হ'ব লাগে। বিডিঅ' মহোদয় আহি আমাৰ ফিল্ডত আহি যিটো ৰিভাৰ এম্বেকমেণ্ট যিটো মতাউৰি হৈছে এইটো ছাৰ্ভে কৰিব লাগে আৰু ইনভেষ্টিগেশ্যন কৰিব লাগে। কিমানটা কামত দুৰ্নীতি হৈছে? তিনিটা কামত দুৰ্নীতি হৈছে। এইটো দুটা হ'ল, এটা হ'ল এম্বেকমেণ্ট অফ ডিমৰু ৰিভাৰ, মতাউৰিৰ আব্দুল সালাম হাউচ টু ইনচান আলী হাউচত কালভাৰ্ট 10টা চেংচন হৈছে, এটাও কালভাৰ্ট হোৱা নাই, এটাও নাই, সম্পূৰ্ণ ডাইৰেক্ট নাই। আৰু এটা হৈছে মাথাউৰি হৈছে ডিমৰু ৰিভাৰ পৰা মিস্ত্ৰী ঘাটলৈকে, এইটোতো অনিয়মী হৈছে, গুৰুতৰ অনিয়মী হৈছে, সম্পূৰ্ণ হোৱা নাই। 3 কিলোমিটাৰ দাবী কি? আমাৰ দাবী হৈছে যে বিডিঅ' মহোদয় ফিল্ডত আহি উচিত তদন্ত কৰিব লাগে আৰু আমাৰ ৰাইজৰ দাবীটো ফুলফিল হ'ব লাগে।